তেতিয়াহ'লে আমি আজি মূলতঃ ভাল স্বাস্থ্য শব্দটো ব্যৱহাৰ নকৰি ভাল জীৱন শব্দটো ব্যৱহাৰ কৰি কথাখিনি পাতিম এতিয়া ভাল জীৱন গুড হেলথ বা ৱেল বিং গুড লাইফ বা ৱেল বিং হ'ব ঠিক আছে এতিয়া মই ৱেল বিঙৰ কথা ক'ম মূলতঃ ৱেল বিঙৰ কথা ক'ম ভাল জীৱনৰ কথা ক'ম এতিয়া ভাল জীৱন এটা সকলোৱে বিচাৰে তোমালোকে বিচাৰা ছাৰ বাইদেউটো বিচাৰে আমাৰ আচলতে এবাৰ দালাই লামাই কৈছিলে যে তেওঁ এনেকৈ কৈছিলে ইউ মে বি ফ্ৰম দিছ অৰ ডেট ৰিলিজন ইউ মে বি ফ্ৰম দিছ অৰ ডেট কাণ্ট্ৰি তুমি এইটো ধৰ্মৰো হ'ব পাৰা বা সেইটো ধৰ্মৰো হ'ব পাৰা তুমি এইখন দেশৰো হ'ব পাৰা বা সেইখন দেশৰো হ'ব পাৰা তুমি চহৰৰো হ'ব পাৰা নগৰৰো হ'ব পাৰা কিন্তু আমাৰ জীৱনৰ মূল লক্ষ্যটো হৈছে কিবা এটা ভাল হ'ব লাগে তোমালোকে ভাবিছোৱাচোন কলেজলৈ কেলৈ আহিছা কিবা এটা ভাল হ'ব লাগে জিন্দগীটোত ন কিবা এটা ভাল কৰিবলৈ আহিছোঁ কেলৈ পঢ়িছোঁ কিবা এটা ভাল হ'ব লাগে কেতিয়াবা আমি ডায়লগো দিওঁ ভাল মানুহ হ'ব লাগে জিন্দগীটো কিবা এটা ভাল হ'ব লাগে মুঠতে আমাৰ জীৱনৰ মুখ্য লক্ষ্য হৈছে জিন্দগীত কিবা এটা ভাল হ'ব লাগে বাকীবিলাক যে আমি গোটাওঁ আমি স্কুললৈ বা কলেজলৈ কেলৈ আহিলোঁ শিক্ষা কেলৈ ল'লোঁ এটা চৰ্তত সেইটো হৈছে আমি বিশ্বাস কৰোঁ যে শিক্ষাই আমাৰ জীৱনটো ভাল কৰিব সেইকাৰণে আমি কলেজলৈ আহিছোঁ যদি এনেকুৱা হ'লহেঁতেন শিক্ষা ল'লে বোলে লাইফ বৰবাদ হৈ যায় জিন্দগী ভাল নহয় কোনোবা আহিলেহেঁতেন কলেজলৈ ঠিক তেনেকৈ আমি পইচাক কিয় গুৰুত্ব দিওঁ পইচাক এইকাৰণে গুৰুত্ব দিওঁ কাৰণ আমি বিশ্বাস কৰোঁ যে পইচাই জীৱনটো ভাল কৰে যদি এনেকুৱা হ'লহেঁতেন পইচা পালে বোলে লাইফ বৰবাদ হৈ যায় কোনোবাই পইচা বিচাৰিলেহেঁতেন ঠিক তেনেকৈ আমি হেল্থটোক কিয় পাৰ্চু কৰোঁ স্বাস্থ্য কিয় বিচাৰোঁ কাৰণ আমি জানো যে স্বাস্থ্যই জিন্দগীটো ধুনীয়া কৰে আমি পৃথিৱীত যিমানবিলাক বস্তু বিচাৰোঁ ঠিক তেনেকৈ আমি সম্পৰ্ক কিয় বিচাৰোঁ তোমালোকে যে বিয়া পাতিব বিচাৰি ফুৰা প্ৰেমত পৰিবলৈ বিচাৰে পৰিয়াল এটাৰ লগত ভালকৈ থাকিব বিচাৰে কেলৈ কাৰণ আমি বিশ্বাস কৰোঁ বা জানো যে ভাল সম্পৰ্কই জিন্দগী এটা ভাল কৰিব যদি বোলে প্ৰেমত পৰিলে সম্পৰ্ক কৰিলে বোলে লাইফেই বৰবাদ হৈ যায় তেতিয়াকে আমি বিচাৰিলোহেঁতেন নিবিচাৰোঁ ঠিক আছে মোৰ কথাটো হৈছে ইয়ালৈকে মই ক'ব লগা কথাটো হৈছে আমাৰ জীৱনৰ আচল লক্ষ্যটো আচলতে ভাল জীৱন আৰু বাকীবিলাক তাৰ মিনছ মানে হেতু আৰু সেইকাৰণেহে আমি এইবিলাকৰ পাৰ্চু কৰোঁ বা বিচাৰোঁ জিন্দগীটো ভাল কৰিবলৈহে আমি টকা বিচাৰোঁ জিন্দগীটো ভাল কৰিবৰ কাৰণে আমি স্বাস্থ্য বিচাৰোঁ জিন্দগীটো ভাল কৰিবৰ কাৰণে আমি সম্পৰ্ক বিচাৰোঁ জিন্দগীটো ভাল কৰিবৰ কাৰণে আমি শিক্ষা বিচাৰোঁ বাকীবিলাক চব তাৰ আহিলা মূল লক্ষ্যটো হৈছে এটা ভাল জীৱন সেই ভাল জীৱনক আমি গোটেইবিলাকৰ সাধনা কৰোঁ এতিয়া মনত ৰাখিব লাগে টকা পইচাটো জীৱনৰ মূল লক্ষ্য নহয় টকা পইচাটো জীৱনৰ এটা আহিলা শিক্ষাটো জীৱনৰ মূল লক্ষ্য নহয় শিক্ষাটো এটা ৰাস্তা মাত্ৰ বাট মাত্ৰ স্বাস্থ্যটো জীৱনৰ মূল লক্ষ্য নহয় স্বাস্থ্যটো ভাল জীৱনৰ এটা বাট মাত্ৰ মূল লক্ষ্যটো হৈছে ভাল জীৱন গুড লাইফ ঠিক আছে এতিয়া তাৰ পিছৰ পইণ্টটো কৈছোঁ যদি গুড লাইফটো ভাল জিন্দগীটো জীৱনৰ মূল লক্ষ্য হয় তেতিয়াহ'লে মই বিশ্বাস কৰোঁ আৰু সকলোৱে মানি ল'ব যে আমি এই কথাটো শিকা উচিত যে কেনেকৈ ভাল জিন্দগী এটা জীয়াব পাৰি এতিয়া ভাল স্বাস্থ্যৰ কাৰণে আজিকালি বহুত কথা শিকাবলৈ লৈছে আনকি আজিকালি মেডিকেলতো আগতে মেডিকেলৰ কথাটো কি আছিলে যে বেমাৰ হ'লে ট্ৰিটমেণ্ট কৰিব আজিকালি মেডিকেল চায়েন্স উল্টা হৈছে যে বেমাৰ হ'লে ট্ৰিটমেণ্ট কৰিবলৈ ৰৈ নাথাকিবা মানুহবিলাকক ভাল স্বাস্থ্যৰ কাৰণে শিক্ষা দিয়া আজিকালি নাৰ্ছ পঢ়িবলৈ যোৱা ডাক্তৰ পঢ়িবলৈ যোৱাসকলক বেছিকৈ ভাল স্বাস্থ্যৰ কাৰণে আগতীয়াকৈ শিক্ষা দিবলৈ পঢ়ায় ভাল স্বাস্থ্য বনোৱা গুড হেল্থ বনাব লাগে পিছত আৰু ট্ৰিটমেণ্ট কৰি লাভ নাই ঠিক তেনেকৈ এই ভাল জিন্দগীটো ভাল জীৱন এটা কেনেকৈ হ'ব এই কথাটো শিকিব পাৰি আৰু এইটো শিকিব লাগে মই আজি এই কথাটোৰ ওপৰত গুৰুত্ব দিম যদি আমি ভাবিছোঁ যে এইটো আমাৰ জীৱনৰ লক্ষ্য এটা ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল যদি জীৱনৰ লক্ষ্য হয় তেতিয়াহ'লে আমি এই লক্ষ্যটোৰ কাৰণে শিক্ষা লোৱা উচিত আমি শিকা উচিত কেনেকৈ আমি ভাল জিন্দগী এটা নিশ্চিত কৰিম এই কথাখিনি ছাৰ বাইদেউসকলৰ কাৰণেও ক'ম মই এতিয়া তোমালোকৰ কাৰণেও ক'ম আনকি আমি পঢ়ুৱাবও পাৰোঁ মই লাহে লাহে মোৰ স্পেচিয়েলাইজেশ্যন মোৰ বিশেষ বিষয় হিচাপে যিটো লৈছোঁ সেইটো হৈছে যে আমি ভাল জীৱন এটাৰ কাৰণে মানুহক কেনেকৈ এডুকেট কৰিম বা কেনেকৈ শিক্ষা দিম ভাল জীৱন এটাৰ কাৰণে সেই কথাটোকে ক'ম তাৰ আগতে মই প্ৰথমতে কৈ লওঁ এতিয়া যে আমি ভাল জীৱনৰ বাবে যদি শিক্ষা দিওঁ গুড হেল্থ এণ্ড ৱেল বিঙৰ বাবে যদি শিক্ষা দিওঁ আমাৰ লাভবিলাক কেনেকুৱা ধৰণৰ হ'ব
আমি কি কি বেনিফিট বা প্ৰফিট পাম এই কথাটো প্ৰথমতে কৈ লওঁ তাৰমানে মই যদি আজিৰ পৰা ভাবি লওঁ যে মই ভাল জীৱনৰ কাৰণে দৰকাৰী শিক্ষাখিনি আহৰণ কৰোঁ যেনেকৈ মই পলিটিকেল সায়েন্সৰ শিক্ষা আহৰণ কৰোঁ ৰাজনীতি বিজ্ঞানৰ বুলি এইকেইটা কথা মই শিকোঁ তেতিয়া মই জানো মোৰ কি লাভ হ'ব পৰীক্ষাত লিখিব পাৰিম মই নিজৰ অধিকাৰৰ বিষয়ে গম পাম মই নিজৰ কৰ্তব্যৰ বিষয়ে গম পাম এইখিনি মই গম পাওঁ যে মই যদি ৰাজনীতি বিজ্ঞান পঢ়োঁ এইখিনি মোৰ লাভ হ'ব মই যদি হিষ্ট্ৰী পঢ়োঁ তেতিয়াহ'লে কি লাভ হ'ব মই জানো যে মই এই পৰীক্ষাত মই উত্তৰ দিব পাৰিম ইতিহাসৰ এই কথাখিনি মই বিবেচনা কৰিব পাৰিম ভৱিষ্যতৰ বিষয়ে কেনেকুৱা সিদ্ধান্ত ল'ব লাগে মই ইতিহাসৰ পৰা গম পাম গতিকে ইতিহাস পঢ়িলে কি লাভ হয় মই জানো অসমীয়া বিষয়টো পঢ়িলে কি লাভ হয় মই জানো এতিয়া মই ক'ম যদি আমি ৱেলবিং পঢ়োঁ ভাল জীৱনৰ কথাখিনি পঢ়োঁ বা সেইখিনি যদি শিকি লওঁ বা মোৰ পৰাও যদি শিকি লওঁ কি লাভ হ'ব এইকেইটা কথা কৈ ল'ম প্ৰথমতে তো লাভকেইটাক মই তিনিটা ভাগত ভাগ কৰি লৈছোঁ তিনিটা পইণ্টত ভাগ কৰিছোঁ প্ৰথমটোক কওঁ প্ৰথমতে ইংৰাজীতে কৈ লৈছোঁ নামকেইটা প্ৰথমটোক কৈ লৈছোঁ ভেহিকুল অফ লাইফ ছেটিছফেকশ্যন মানে জিন্দগীটো জীয়াই ভাল লাগি থাকিবৰ কাৰণেই আমি ভাল জীৱনৰ কৌশলবিলাক শিকি ল'ব লাগে আমি চাবা দেই আমি যেতিয়া লগ পাওঁ ইজনে সিজনক তেতিয়া আমি প্ৰথমতে কি সুধোঁ কেনেকুৱা ভালনে আছোঁ আৰু কেতিয়াবা কওঁ ভালে আছোঁ যাবৰ সময়ত আমি মানুহজনক কি কওঁ ভালে থাকা দেই ভালে থাকিবা যেতিয়া আমি কোনোবাজনক উইচ কৰিব লগা হয় তেওঁৰ বাৰ্থডেটোত আমি কি বুলি কওঁ হেপী বাৰ্থডে তোমাৰ জন্মদিনটো ভাল হওক কাৰোবাক মেৰেজ এনিভাৰ্চাৰীৰ কাৰণে যদি উইচ কৰিব লগা হয় আমি কি বুলি উইচ কৰোঁ হেপী মেৰেজ এনিভাৰ্চাৰী হেভ এ গুড ডে তোমাৰ দিনটো ভাল হওক মানে আমি আমাৰ আপোন মানুহবিলাকৰ কাৰণে অকল এটাই কথা বিচাৰোঁ সঁচাকৈ জীৱনত সেইটো হৈছে ভালে থাকা ভাই নে কোনোবাই এনেকৈ কয় নেকি বাৰ্থডে হৈছেতো তোৰ লাইফটো বৰবাদ হওক মেৰেজ এনিভাৰ্চাৰী তেতিয়া কাজিয়া লাগি মোৰ তেনেকৈতো নকয় যদি শত্ৰু হয় মনে মনে ভাবিম চাগে এইকেইটা কাজিয়া লাগি মৰিলেও হয় বুলি কিন্তু যাক আমি ভাল পাওঁ যাৰ ভাল বিচাৰোঁ তাৰ কাৰণে আমি কেতিয়াও নাভাবোঁ তাৰমানে আমাৰ মূল কথাটো হৈছে যে আমি ভালকৈ জীয়াই থাকিব খোজোঁ আৰু যেতিয়া আমি কওঁ ঠিকে আছোঁ দেই একদম মজা চব ঠিকে চলি আছে এইটো হৈছে লাইফ ছেটিছফেকশ্যন জিন্দগীটোক লৈ মই সন্তুষ্ট আৰু যি জিন্দগীটোক লৈ সন্তুষ্ট নহয় তেওঁ মাজে মাজে বহুত তেজেদি ফালে নাই এইবোৰ ঘৰ বাৰী এৰি দিম যেন লাগিছে আৰু কলেজ চলে যে এৰি দিওঁ নে কি নে কেতিয়াবা ক'ৰবালৈ যাওঁগৈ যেনহে লাগে আৰু মানে নট ছেটিছফাইড উইথ লাইফ যদি তুমি জিন্দগীটোক লৈ ছেটিছফাইড নহয় সুখী নহয় ভাল পাই থকা নাই লাইফটোক তুমি আচলতে এনেকুৱা বৰবাদকৈ জীয়াই আছা এনেকুৱা দুখত জীয়াই আছা এনেকুৱা আনহেল্ডি ৱেত জীয়াই আছা তুমি কেতিয়া মৰিবা তুমিও গম নোপোৱা সোনকালে মৰিবা তুমি আ পাৰ্চন হু কেনট ফিল ৱেল এজন মানুহ যি ভালকৈ অনুভৱ কৰিব নোৱাৰে জীৱনটোক লৈ ছেটিছফাইড নহয় ভাল নাপায় ভালকৈ জীয়াই থকা নাই তেওঁ সোনকালে মৰে তেওঁ সোনকালে মৰিবই তেওঁৰ সোনকালে বেমাৰ হয় আনকি যিবিলাক মানুহ আমাৰ বিজ্ঞানীসকলে প্ৰমাণ কৰিলে যে এই ভাল প্লিজ অনুভৱ কৰি থকা জীৱনটোক লৈ ভাল অনুভৱ কৰি থকাৰ লগত আমাৰ বহুত বেমাৰৰ সম্পৰ্ক আছে সেইবিলাকক গোটেইবিলাক লাইফষ্টাইল ডিজিজবিলাক গোটেইবিলাক তাত পৰে তোমাক ডায়েবেটিছৰ কথা কওকচোন ডাক্তৰে ক'ব ষ্ট্ৰেছ নল'ব বেছিকৈ কামৰ টেনশ্যন নল'ব কাৰ্ডিয়াক এটেকৰ কথা কওকচোন প্ৰেছাৰ ষ্ট্ৰোকৰ কথা কওকচোন চববোৰ লগতে ডাক্তৰে আমি যে ভালকৈ জীয়াই থকা নাই সেইটোক ৰিলেট কৰে ভালকৈ জীয়াই নথকাটোক ৰিলেট কৰে আনকি এনেকুৱাও হয় আগতে আমাৰ মা দেউতাহঁতে কি কয় যেতিয়া মই জ্বৰ উঠিলে মায়ে কয় কি যাচোন অকণমান ওলাই যা মনটো ভাল কৰি থাকিবি ফূৰ্তি কৰি থাক কিবা এটা কৰ তাৰমানে মায়ো জানে তুমি যদি ভালকৈ থাকা বেমাৰো তোমাৰ লগত যুঁজিব নোৱাৰে তুমি সোনকালে ভাল হ'বা আৰু ডাক্তৰবিলাকে প্ৰমাণ কৰিলে যে যি মানুহে ভাল ফিল কৰি থাকে তেওঁ ইমিউন ষ্ট্ৰংগাৰ তেওঁ ৰোগ প্ৰতিৰোধ ক্ষমতা বাঢ়ি যায় তেওঁ ৰোগৰ পৰা সোনকালে ৰিকভাৰ হ'ব পাৰে যি ভাল অনুভৱ কৰি থাকে যি অকল ট্ৰেজেডি অনুভৱ কৰি থাকে অকল কান্দিয়ে থাকে আৰু বোলে ই সোনকালে মৰে আনকি ডাক্তৰবিলাকে এটা বহুতখিনি গৱেষণা হৈছিলে মই তোমাক গৱেষণাৰ কথা কৈছোঁ গৱেষণাত প্ৰমাণ কৰিলে তেওঁলোকে ধৰক দুজন মানুহ এজনে অকল বেয়া অনুভৱ কৰি থাকে জিন্দগীটোক লৈ খঙেই উঠি থাকে ঘৃণাই কৰি থাকে কাৰোবাক পিটুৱে কৰি থাকে কান্দুৱে কৰি থাকে সেইজন আৰু এজন মানুহ যাৰ জীৱনটো প্ৰেমেৰে ভৰি আছে কৃতজ্ঞতাৰে ভৰি আছে গড় হিচাপে ইতিবাচকভাৱে থকা মানুহজন 15 বছৰ বেছি জীয়াই থাকে 15 বছৰ বেছিকৈ জীয়াই থাকে গড় হিচাপে
আৰু ইয়াৰ ঢেৰ বেনিফিট আছে, মই অলপ পিছত আৰু এটা পইণ্টত কমেই। মুঠতে আমি যদি ভালকৈ জীয়াই থাকোঁ তেতিয়াহ'লে আমাৰ লাভেই লাভ।